Good morning, Satro Satri Hokol. Aji ami Kurgor second to lesson start koribol loisu. Prothom partot ami Kurg lesson to introduction aru logote prothom duta paragraph alochona korilu. Aji ami the freely independent people of Kurg are possibly of Greek or Arabic descent yarpa arambho koribol loisu. Yat tumaloke jikhini kotha gom pala Kurg কিয় ফেমাস তাৰ পিছত কুৰ্গ কোত অৱস্থিত কুৰ্গত আমি কি পাওঁ সেইখিনি কথা প্ৰাৰম্ভিকভাৱে আমি আলোচনা কৰাৰ পিছত এতিয়া আমাৰ এই অৰিজিনটো বিচাৰিছে দ্যাট মিন্স আমি যে কুৰ্গত থকা মানুহখিনি এইখিনিৰ যি অৰিজিন তাৰ মানে মূলগতভাৱে আমাৰ এই মানুহখিনি যিখিনি কুৰ্গৰ বাসিন্দা এই মানুহখিনি মূলগতভাৱে ক'ৰ পৰা অহা মানুহ ক'ৰ তাত থকা মানুহখিনি আগতে ক'ত আছিল সো এটা দেশৰ যেতিয়া মানুহ আছে মানুহখিনি সেই নিগাজিকৈ থকা মানুহৰ উপৰিও তাত বাহিৰা দেশৰ মানুহৰ প্ৰব্ৰজন ঘটে বেলেগ ঠাইৰ পৰা বেলেগ ঠাইলৈ আহে গতিকে আমাক ইয়াত প্ৰথমতে আমি কুৰ্গৰ মানুহখিনি চাম যে ইয়াত লেখকে লোকেশ আব্ৰলে ইয়াত আলোচনা এনেকৈ কৰিছে যে আমাৰ এই মানুহখিনি ক'ৰ পৰা আহিছে এতিয়া originally বা মূলগতভাৱে এই মানুহখিনি কোৰ বুলি ক'লে ইয়াত আকৌ দুটা থিওৰি ডিসকাস কৰা হৈছে দুটা থিওৰি আছে যে অৰিজিনলি মানুহখিনি কোৰ মানুহ মানে কুৰ্গৰ মানুহখিনি কোৰ মানুহ সেই কথাটো যেতিয়া সোধা হয় তেতিয়া আমি দুটা থিওৰি আলোচনা কৰিম এটা থিওৰি কৈছে যে এটো আৰবিক গ্ৰীক অৰ আৰবিক দুটা আছে এটা হৈছে গ্ৰীক অৰিজিন আৰু দুই নম্বৰ হৈছে আৰবিক অৰিজিন তাৰ মানে থিওৰি দুটা আছে এটা থিওৰিয়ে কয় যে এই সকল মানুহ গ্ৰীকৰ মানুহ ইয়াত আহি পনে কুৰ্গত থাকিছে যিখিনি মানুহ এইখিনি গ্ৰীক দেশৰ বাসিন্দা আছিল আগতে দুই নম্বৰ থিওৰিটোৱে কয় যে এটো আৰব দেশৰ বাসিন্দা সকল আছিল যি সকল ইয়ালে আহি পৰিলে এতিয়া চাওঁচোন আমি লেখকে কেনেকৈ আলোচনা কৰিছে ইয়াত কৈছে যে ফ্ৰীলি ইন্ডিপেন্ডেন্ট পিপল ইয়াত মানুহখিনিক ইন্ডিপেন্ডেন্ট বুলি কৈছে খুব সাহসী ইন্ডিপেন্ডেন্ট মানুহ বুলি কৈছে ইয়াত স্বাধীন মানুহ এই মানুহখিনি পসিবলি সম্ভৱত গ্ৰীক বা আৰবিক ডিসেন্ডেন্ট মানে আৰবৰ পৰা অহা বা গ্ৰীকৰ পৰা অহা এতিয়া ইয়াত দুটা থিওৰি আছে প্ৰথম থিওৰিটো আমি আলোচনা কৰিবলৈ লৈছো যে এটা স্টোৰী আছে as one story goes a part of Alexander army moved south along the coast and the settled here when return became impractical তাৰ মানে কি হল আলেকজেন্ডাৰ আমি জানো ভাৰত আক্ৰমণ কৰিবলৈ আলেকজেন্ডাৰ ভাৰতলৈ আহিছিল আৰু যেহেতু আলেকজেন্ডাৰ আহিছিল গতিকে আলেকজেন্ডাৰটো আক্ৰমণ কৰিবলৈ আহিছিল ভাৰত আক্ৰমণ কৰিবলৈ আহিছিল গতিকে ভাৰত আক্ৰমণ কৰি যেতিয়া তেখেতে ঘূৰি যায় গৈছিল তেতিয়া কি হয় লাখ লাখ সৈন্য তেওঁৰ লগত গৈছিল বা আহিছিল তেনেকৈ লাখ লাখ সৈন্য সামন্ত আহিছিল এতিয়া উভতি যোৱা সময়ত যেতিয়া আলেকজেন্ডাৰৰ আৰ্মিখিনি বা সোলজাৰ্ছখিনি যেতিয়া উভতি গৈছিল এই উভতি যাওঁতে এটা দল আছিল এটা গ্ৰুপ আছিল এই এটা দল কি হৈ গলগে তেওঁলোক সাউথৰ ফালে গুচি গল মানে তেখেতে জিটু ৰাস্তাত উভতি যাব লাগিছিল এই দলটো হয়তো তেওঁলোকৰ ৰাস্তা মানে খেলিমেলি হৈ গল বা কিবা এটা কাৰণত তেওঁলোকে সাউথৰ ফালে গুচি গলগে যিখিনি লাইন গৈ আছিল সেইখিনি লাইনৰ পৰা কাট অফ হৈ গল আতৰি তেওঁলোকে সাউথৰ ফালে ভুলক্ৰমে আগবাঢ়ি গৈ পেনাই তাৰ পিছত তেখেতে এই কোষ্ট আহি পালে উপকূলীয় ঠাই যিটো কয় সাগৰৰ পাৰৰ যিটো উপকূলীয় ঠাই মানে তোমাৰ হেৰি এই কুৰ্গৰ নিচিনা কুৰ্গত আহি পালে হিমান্দুৰ আহি যোৱাৰ পিছত when return became impractical তেওঁলোক উভতি যোৱাটো ইম্প্ৰেক্টিকেল হৈ পৰিলে তাৰমানে ইমান দূৰ আহি যোৱাৰ পিছত আজিৰ দৰেটো আৰু ইমান এইটো বহুত পুৰণা আগৰ কথা হৈছে গতিকে আমি বহুত পুৰণি কথা কৈছে আজিৰ দৰে ইমান
যাতায়াতৰ সা সুবিধা নাছিলে, ইমান মেপ বা ইমান ডাইৰেকশ্যন ইমান কথা নাছিলে, গতিকে তেওঁলোকে আহি 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 বহু দূৰ ফালতি কাটি আহি গ'লগৈ, চাউথৰ ফালে গুচি গ'লগৈ তেওঁলোকে। চ' চাউথৰ ফালে আহি পিনে কুৰ্গ পালেগৈ। এতিয়া কুৰ্গ পোৱাৰ পিছত তেওঁলোকে দেখিলে এতিয়াতো আমি ঘূৰি যোৱাটো ইম্প্ৰেক্টিকেল হৈ যাব। ইম্প্ৰেক্টিকেল মানে যিটো নেকি কামত নাখাটে, ব্যৱহাৰযোগ্য নহয়, তাৰমানে প্ৰেক্টিকেলি তেওঁলোকৰ কোনো লাভ নহয়। তাৰমানে এতিয়া ইয়ালৈ আহিলে আকৌ যদি উভতি যায় এই কি কয় আলেকজেণ্ডাৰ আৰ্মি বিচাৰি নাপাব, গতিকে তেওঁলোকে উভতি নগ'লগৈ। তেওঁলোকৰ এই গ্ৰীক দেশলৈ মানে গ্ৰীকলৈ আকৌ উভতি গৈছিলে। আলেকজেণ্ডাৰটো গ'লগৈ, সি গ্ৰীক দেশ পাবগৈ, কিন্তু ইহঁতে ভাবিলে যে আমি যিহেতু অলৰেডি ইমানখিনি গুচি আহিলোঁ, এতিয়া আমাৰ আকৌ উভতি যোৱাটো আমাৰ কাৰণে ইম্প্ৰেক্টিকেল হ'ব। ইম্প্ৰেক্টিকেল হ'ব ইন এ চেঞ্চ তেওঁলোকে সেইখিনি মানুহক আলেকজেণ্ডাৰৰ মানুহখিনিক লগ নাপাব, লগ নাপালে তেওঁলোকে জাৰ্ণিত যাৰ যিটো খাদ্য সামগ্ৰী থাকে সেইখিনি খাব নাপাব, চব বহুত ধৰণৰ অসুবিধা আহি পৰিব। সেইটোকে কৈছে ইম্প্ৰেক্টিকেল। তোমালোকে ইমানখিনি কথা ডিছকাছ কৰিব নালাগে, ইমানখিনি কথা জানিব নালাগে। ইয়াত পিছে আৰু কিছুমান কথা আছে যে এই থিয়ৰিটোৰ মতে আমাক দেখা গৈছে তেওঁলোকে ভুলতেহে গুচি আহিলে বুলি কৈছে, কিন্তু আচলতে তেওঁলোকে জানি শুনি আলেকজেণ্ডাৰৰ লগত যাব নিবিচাৰিছিলে, তেওঁলোকে এই ভাৰতবৰ্ষত থাকিব বিচাৰিছিলে, মনে মনে তেওঁলোকে হয়তো আঁতৰি গৈছিলে। যি কি নহওক আমাৰ সেইটোৰ লগত কথা নহয়, কিন্তু আমি মেইনলি কথাটো হৈছে যে এ পাৰ্ট অফ আলেকজেণ্ডাৰ আৰ্মি এটা পাৰ্ট কি হ'ল, তেওঁলোকে মুভড চাউথৰ ফালে গুচি গ'ল। আৰু চাউথৰ ফালে গুচি গৈ পিনে যেতিয়া দেখিলে যে আকৌ চাউথৰ পৰা ঘূৰি অহাটো আকৌ উভতি যোৱাটো দেখিছে তেওঁলোকে ইম্প্ৰেক্টিকেল হ'ব, চ' দে ছেটেলড দেয়াৰ, তেওঁলোকে তাতে থাকিবলৈ ধৰিলে। মানে তেওঁলোকে দেখিলে যে এতিয়া মোক ঘূৰি গৈ লাভ নাই, গতিকে আমি ইয়াতে থাকোঁ। থকাৰ পিছত দিজ পিপুল মেৰিড এমংগেষ্ট দ্য লোকেলছ, সেই পুৰুষসকলহে আছিলে, তাত লোকেল কিছুমান মানুহ নিশ্চয় আছিলে। সেই লোকেল মানুহসকলৰ যিবোৰ মহিলাসকল আছিলে সেই মহিলাসকলৰ লগতে বিবাহত আবদ্ধ হ'ল আৰু তেওঁলোকে তাতে থাকিলে। আৰু দেয়াৰ কালচাৰ ইজ এপাৰেণ্ট ইন মেৰিটিয়েল ট্ৰেডিশ্যন। মাৰ্টিয়েল ট্ৰেডিশ্যনত যিটো হয় মেৰিজ হয় আৰু ৰিলিজিয়াছ ৰাইটছ, এইবোৰ তোমাৰ মাৰ্চিয়েল যিবোৰ ট্ৰেডিশ্যন আছে, মানে সমৰ কলাৰ যিখিনি পৰম্পৰা আছে, কাৰণ মানে আমাৰ ভাৰতবৰ্ষত তেনেকুৱা সমৰ কলাৰ পৰম্পৰা নাই। মানুহৰ এটা কালচাৰৰ পৰা গম পায় যে এইটো কালচাৰ কোনটো দেশত পালন কৰা হয়, যে কোনটো ঠাইত পালন কৰা হয়, কালচাৰটো মানুহে নিজৰ লগতে লৈ যায়। গতিকে এইসকল মানুহৰ যিটো মাৰ্চিয়েল যিটো মানে কলা আছে, ট্ৰেডিশ্যন আছে, মাৰ্চিয়েল মানে ট্ৰেডিশ্যন মানে কি, সেইসকল মানুহে মানে যুদ্ধৰ সেনানায়কখিনিহে আছিলে, সেইখিনি হৈছে মানে যুঁজাৰু আছিলে, ৱাৰিয়াৰ্ছ আছিলে হা। চ' সেই যুঁজাৰুখিনিয়ে কি হয় যে তেওঁলোকে ফাইট কৰিব পাৰিছিলে, এই বস্তুটো তেওঁলোকৰ ট্ৰেডিশ্যনেলত আছিলে, মানে পৰম্পৰাগতভাৱে তেওঁলোকে এই কামটো কৰিছিলে। গতিকে এই কথাটো সেই তাৰ পৰা বুজিব পাৰি যে এইটো আলেকজেণ্ডাৰ আৰ্মিৰ এটা দল আছিলে। তাৰপৰা মেৰিজ কিছুমান আছে, বিবাহৰ যিখিনি নিয়ম নীতি সেইখিনিও তেওঁলোকৰ কি কয় গ্ৰীকৰ লগত মিলে। আকৌ এটা আছিলে কিছুমান ৰিলিজিয়াছ ৰাইটছ আছে, ধাৰ্মিক কিছুমান প্ৰথা আছে, সেই প্ৰথাবোৰ এই গ্ৰীকৰ লগত মিলে, হুইচ আৰ ডিষ্টিংক্ট ফ্ৰম হিন্দু মেইন ষ্ট্ৰীম। কিন্তু এই বস্তুবোৰ যিখিনি হিন্দু মানুহৰ যিটো মূল সুঁতি, হিন্দু মানুহৰ যিটো কালচাৰ আছিলে সেই কালচাৰৰ পৰা বেলেগ হয়। আচলতে হিন্দু মানুহৰ কোনো ঠাইতে তেনেকুৱা কালচাৰ নাছিলে, কিন্তু ইহঁতে যিবোৰ কালচাৰ কৰে সেইবোৰ হিন্দুৰ লগত নিমিলে। গতিকে এই কালচাৰখিনি গ্ৰীকৰ হয় বুলি ধৰা হয়। আচ্ছা, এতিয়া ইমানখিনি কথা আমি কি গম পালোঁ যে এইখিনি গ্ৰীক দেশৰ মানুহখিনি হয় বুলি এইটো থিয়ৰী কয়। এই থিয়ৰী, একৰ্ডিং টু দিছ থিয়ৰী, এইটো প্ৰতিপন্ন হয় যে এইখিনি মানুহসকল আলেকজেণ্ডাৰ আৰ্মিৰ দলৰ মানুহ, গতিকে সিহঁতি গ্ৰীক দেশৰ বাসিন্দা হয়। কিন্তু আৰু এটা আছে যিটো মই কৈছোঁ আৰব হয়। আৰব হোৱাৰ কথাটো কেনেকৈ গম পাম? আৰব হোৱাটো হৈছে যে এই যে ড্ৰেছটো দেখিছা তোমালোকে, এই ড্ৰেছটো যিটো দেখিছা, এই ড্ৰেছটো এটা মানে সাংস্কৃতিক এটা বিশেষ ড্ৰেছ। যেনেকৈ প্ৰত্যেক গোষ্ঠীৰ মানুহৰ, জাতিৰ মানুহৰ বিশেষ বিশেষ কালচাৰেল ড্ৰেছ কিছুমান থাকে, সকলো মানুহে যে তেওঁলোকৰ পৰম্পৰাগত কিছুমান ড্ৰেছ থাকে। এই ড্ৰেছটোৱে তেওঁলোকে প্ৰতিপন্ন কৰে যে এইখিনি আৰবৰ মানুহ।
সো তেওঁলোকৰ পৰম্পৰাগত ড্ৰেছ হৈছে এইটো এতিয়া চাবা ইয়াত কি কৈছে যে the theory of Arab origin does support এই কোটটো এই ড্ৰেছটোৰ নামটো কেনেকুৱা ধৰণৰ হ'ব যে ব্ল্যাক কোট নহয় দেখিছা না লং ব্ল্যাক কোট ড্ৰেছটো কেনেকুৱা with embroidered vest belt long black coat কোটটো দীঘল কোলা আৰু এমব্ৰইডাৰিড কৰা আছে vest belt মানে ককালত যেটো বেল্ট পিন্ধে ইয়াত বেল্ট বুলি কৈছে বেল্ট নহয় আসলে কাপোৰৰ বেল্ট বুলি ক'ব পাৰি কাপোৰৰ জিডাল মানে বেল্ট নিচা যেটো পিন্ধে হেতু এমব্ৰইডাৰি কৰা থাকে হেতু ওয়েস্ট বেল্ট বুলি কয় হা এই যেটো ড্ৰেছ এই যেটো পোছাক এইটো পিন্ধে বাই দা কোডাৱাজ সকলে পিন্ধে যে কোনে পিন্ধে এখিনি কোডাৱাজ সকলে পিন্ধে মানে তোমাৰ যিসকল মানে কুৰ্গত থকা মানুহখিনি এই ড্ৰেছটো পিন্ধে ঠিক আছে আকৌ এই ড্ৰেছটো কুপিয়া বুলি কয় মনত ৰাখিবা নামৰ লগতে ইয়াত সম্পৰ্ক আছে কুপিয়া KUPPI এই যেটো ড্ৰেছ তোমালোকক অলপ আগতে ছবিটোত বা টেক্সটটোত তোমালোকৰ আছে এই ড্ৰেছটোৰ নাম হৈছে কুপিয়া ঠিক আছে সো এই কুপিয়াটো কুফিয়াৰ লগত মিলে যেটো ড্ৰেছ এই কুৰ্গী মানুহসকলে পিন্ধে যাক নেকি ইহতি কুপিয়া বুলি কয় আৰু সেম একে ধৰণৰ ড্ৰেছ কুফিয়া বুলি কয় যেটো নেকি আৰব সকলে পিন্ধে আৰব দেশত থকা মানুহসকলে পিন্ধে সেম ড্ৰেছ আৰু সেই আৰব দেশত থকা মানুহখিনিয়ে হেতু কুফিয়া বুলি কয় প আৰু ফৰ মাজৰ পাৰ্থক্য অলপ জাস্ট উচ্চাৰণ অলপ পাৰ্থক্য ড্ৰেছটো হুবহু একে সেইখিনি আৰবত থকা মানুহখিনি আৰু কুৰ্ডছ সকলে দুইটা দেশৰ মানে কুৰ্গী সকলো পিন্ধে আৰবী সকলো পিন্ধে গতিকে এই ড্ৰেছটোৰ পৰা বুজিব পাৰি যে এইটোটো তেওঁলোকে আৰবৰ মানুহ হয় আৰবৰ মানুহে অকলে এই ড্ৰেছটো পিন্ধে গতিকে এইটো দুটা থিওৰি আছে মানে এটা থিওৰি হৈ গল তেওঁলোকৰ সমৰ কলাৰ লগত ৰিলেটেড যেটো তেওঁলোকে যুদ্ধ সৈন্য বাহিনী যেটো মানে তেওঁলোকৰ ট্ৰেডিশনালি তেওঁলোকে মানে ফাইটিং কৰা মানুহখিনি সেই টেকনিকটোৰ লগত সম্পৰ্ক ৰাখা বিবাহৰ কিছুমান ৰীতি নীতি আৰু তেওঁলোকৰ কিছুমান ধৰ্মীয় পৰম্পৰা আছে এই পৰম্পৰাবোৰ লগত ৰিলেটেড তেওঁলোকে এটো সম্পৰ্ক পায়গে গ্ৰীকৰ লগত যেটো গ্ৰীকৰ লগত গ্ৰীকৰ মানুহখিনি ইয়াত কেনেকৈ আহিলে হেতু সম্পৰ্ক আহে কোৱেশ্চন আহে তেতিয়া আমাৰ এটাই তথ্য থাকে যে গ্ৰীকত পৰা মানুহ আহিছিল আলেকজেণ্ডাৰৰ সময়ত আৰু সেই মানুহখিনিৰ পৰা সকলো মানুহ কিন্তু আলেকজেণ্ডাৰৰ লগত উভতি যোৱা নাছিল আলেকজেণ্ডাৰে যেতিয়া গৈ পিনে গ্ৰীক দেশত পালে তেওঁলোকে দেখিলে যে তেওঁলোকৰ বহুত সৈন্য সম্বন্ধ লগত নাহিলে জাগাত থাকি আহিলে তো তাৰে এটা দল ভাৰতত থাকি গৈছিল বুলি কোৱা হয় কুৰ্গত থাকি গৈছিল নেক্সট কথা হৈছে ড্ৰেছটোৱে এই ড্ৰেছটোৰ নামটো মিলে ড্ৰেছটো একে আৰবত পিন্ধে এটো কুফিয়া বুলি কয় আৰু এই কুৰ্গত পিন্ধা মানুহখিনিক কয় এটো কুপিয়া সো এই ড্ৰেছটোৰ পৰা এটো প্ৰতিপন্ন হয় যে তেওঁলোক আৰবৰ মানুহ হয় সো এই দুটা থিওৰি খুব ইম্পৰ্টেন্ট আমাৰ এই দুটা থিওৰি জানিবই লাগিব আৰু এই দুটা থিওৰিৰ পৰা কোৱেশ্চনবোৰ বেলেগ ধৰণে প্ৰায় আহে গতিকে এইখিনিত আমি অলপ বেছি সময় ললো কাৰণ বস্তুটো খুব ইম্পৰ্টেন্ট আগবাঢ়িছো এতিয়া কৈছে Kurgis home have tradition of hospitality and they are more than willing to recount numerous tales of valor related to their sons and fathers. ইয়াত মানে কি হয় আমাৰ যিখিনি কুৰ্গৰ মানুহখিনি যিখিনি কোৱালিটি আছে এটা হৈছে তেওঁলোকে এটা ট্ৰেডিশন অফ হস্পিটালিটি আছে তেওঁলোকে পৰম্পৰাগতভাৱে খুব শুশ্ৰূষা কৰিব পাৰে মানে আতিথ্য কৰে মানে ইয়াত এই যে হস্পিটালিটি শব্দটো পাইছা আমি হস্পিটালিটি শব্দটো লগত ৰিলেট কৰো হস্পিটেল হয় না ভাবো যে এটো হস্পিটেলৰ শব্দ হস্পিটেল শব্দটোৰ আসলতে তাৰ পৰাই আনা হৈছে কিন্তু হস্পিটেলত কি কৰা হয় মানুহক সেৱা শুশ্ৰূষা কৰা হয় গতিকে হস্পিটেলৰ পৰা হৈছে হস্পিটালিটি
যেতিয়া হস্পিটেলিটি বুলি কোৱা হয় তেতিয়া বুজিবা সেইটো সেৱা শুশ্ৰূষা কৰা যেনেকৈ অসমীয়া কালচাৰত কি হয় দেখা যায় যে আমি আমাৰ ঘৰত যেতিয়া মানুহ আহে অতিথি আহে তেতিয়া আমি অতিথি দেৱো ভৱ যেটো নেকি আমাৰ ভাৰতীয় যেটো পৰম্পৰা সেই পৰম্পৰাটো অসমতো খুব ৰখা হয় খুব ধুনীয়াকৈ অতিথিজন আহিলে তেওঁক মানে খুব আদৰ কৰি পেলাই খুব শ্ৰদ্ধা ভক্তি জনাই পেলাই তেওঁলোকক সেৱা আগবঢ়োৱা হয় খাদ্য আদি কৰি সকলো ধৰণৰ তেখেতে যাতে কোনো অসুবিধা নাপায় খুব ধুনীয়াকৈ সমাদৰ কৰা হয় এই যেটো আতিথ্য বুলি যেটো কয় এইটো তেওঁলোকৰ ট্ৰেডিশনাল ভাবে তেওঁলোকৰ আছিল কুৰ্গী মানুহখিনি তেওঁলোক খুব আতিথ্য পৰায়ণ মানুহ তেওঁলোকে সেৱা শুশ্ৰূষা কৰি খুব ভাল পাইছিল গতিকে তেওঁলোকে কুৰ্গী হোমছ বুজিবোৰ ঘৰবোৰ যিবোৰ দেখিবা সেইবোৰ গতি আতিথ্য প্ৰাধান্য দেখুৱাৰ মানে অতিথিৰ কাৰণে খুব গুৰুত্ব দিয়া হয় গতিকে এইটো এটা কোৱালিটি আছে কুৰ্গী মানুহসকলৰ কাৰণে আৰু এটা কথা কি জানা they are more than willing to recount numerous tales of valor related to the sons and fathers তেওঁলোকৰ এটা মানে দুখ কোৱা গুণ কোৱা যে কি নহওক তেওঁলোকৰ লগত যদি তুমি সময় কটোৱা তেতিয়া হলে তেওঁলোকে দেখিবা তেওঁলোকে কিছুমান ইতিহাসৰ কথা ক'ব মানে তেওঁলোকৰ দেউতাৰ কথা ক'ব ককাৰ কথা ক'ব লৰাৰ কথা ক'ব যিবোৰ বীৰ গাথা বুলি যেটো কয় তাৰ মানে যুদ্ধৰ কথাবোৰ তেওঁলোকে খুব কয় তাত গল্প মানে আমাৰ যেনেকৈ ৰামায়ণ মহাভাৰতৰ গল্প কোৱা হয় আমাৰ ইয়াত যেনেবা ককা নাতিনিকে কিবা হেৰি কি কয় জীৱ-জন্তুৰ গল্প কয় ৰজা ৰাণীৰ গল্প কয় তাত হেতু নাপাবা তাত গলে তাত গৈ পিনে পাবা যে তাত গল্প ক'ব তেওঁলোকে কিহৰ গল্প ক'ব যুদ্ধৰ গল্পবোৰ ক'ব যে মোৰ দেউতাৰ দেউতা এনেকুৱা এজন হেৰি আছিল শক্তিশালী এজন সৈন্য আছিল তেখেতে এনেকৈ পৰাক্ৰমী কাম কৰিছিল এনেকৈ এনেকুৱা পৰাক্ৰমী সেইবোৰ যিবোৰ বীৰ গাথাবোৰ তাৰ মানে ফাইটিং ষ্টৰিজ বুলি ক'লে তোমালোকে সহজতে বুজিব পাৰা এই ফাইটিং ষ্টৰিবোৰ বেলেগ কয় বেছিকৈ কয় হেতি সেইবোৰে কথা কয় হেতৰ কথাবোৰ সেইবোৰে গতিকে মোৰ লৰা এনেকুৱা ফাইট কৰিব পাৰে এনেকুৱা যুদ্ধ কৰিব পাৰে এনেকুৱা ঠাইত যাব পাৰে এই বস্তুবোৰ তেওঁলোকৰ মাজত বেছিকৈ পোৱা যায় মানে তেওঁলোকৰ ঘৰত গলে এটা কথা পাবা তেওঁলোকে আতিথ্যটো খুব ভাল পাবা আৰু তেওঁলোকে যে গল্প ক'লে তেওঁলোকে সেইবোৰ গল্পই ক'ব ভেলৰ মানে যিবোৰ মানে বীৰ গাথা যিবোৰ সেইবোৰ তেওঁলোকে বেছি কয় আচ্ছা ইয়াত কোৱাৰ উপৰিও তেওঁলোকৰ ৰিয়েলিটি এটা আছে যে কুৰ্গী ৰেজিমেণ্ট one of the most decorated Indian army এই কাৰণে কি হয় কুৰ্গী ৰেজিমেণ্টটো খুব বেছি মূল্যবান মানে খুব ডেকোৰেটেড বা খুব মানে গুৰুত্বপূৰ্ণ এটা ৰেজিমেণ্ট কুৰ্গী ৰেজিমেণ্ট আৰ্মিত তাৰ মানে ৰেজিমেণ্ট হিচাপে থাকে গুৰখা ৰেজিমেণ্ট পাঞ্জাব ৰেজিমেণ্ট তেনেকুৱা ৰেজিমেণ্ট থাকে এটা এৰিয়াৰ পৰা আৰ্মিত মানে খুব বেছি গুৰুত্ব পায় এই কুৰ্গ ৰেজিমেণ্টে তাৰ মানে কুৰ্গী মানুহবোৰ পৰম্পৰাগতই তেওঁলোকে ফাইট কৰা মানুহ আমি যেনেকৈ খেতি কৰা মানুহ তেওঁলোকে পৰম্পৰাগতভাৱে খেতি কৰা নহয় তেওঁলোকে ফাইট কৰা মানুহ কথাটো বুজিছা নাই আমাৰ মানুহখিনিয়ে একো কৰিব নোৱাৰিলেও খেতি কৰিব পাৰে অন্তত পথাৰত গৈ পিনে খেতি কৰিব সেইটো কাম তেওঁলোকে কৰিব পাৰে একো কাম কৰিব নোৱাৰিলে একো চাকৰি নাপালে কি কৰিবি খেতি কৰিব পাৰে সেই মানুহসকলে অন্য একো কৰিব নোৱাৰিলেও কি কৰিব পাৰে তেওঁলোকে ফাইট কৰিব পাৰে গতিকে মানে নেচাৰেলি তেওঁলোকে কি হয় আৰ্মিত তেওঁলোকে খুব বেছি প্ৰাধান্য পাই যায় গতিকে কাৰণে কি হয় কুৰ্গী যেটো ৰেজিমেণ্ট সেই ৰেজিমেণ্টটো খুব ডেকোৰেটেড ৰেজিমেণ্ট বুলি কৈছে ডেকোৰেটেড মানে সুসজ্জিত ইয়াত আমি সুসজ্জিত নকওঁ কিন্তু খুব গুৰুত্বপূৰ্ণ এটা ৰেজিমেণ্ট হয় খুব মানে প্ৰাউড ৰেজিমেণ্ট এটা হয় আৰু এটা উদাহৰণ হৈছে তেওঁলোকে যেটো ভাৰতৰ যেটো মানে আৰ্মিৰ ফাৰ্ষ্ট যেটো চিফ আছিল হেতু ইণ্ডিয়ান আৰ্মিৰ প্ৰথম যিজন চিফ মেইন মুখ্য যিজন থাকে সেইজন চিফ বুলি কয় ইণ্ডিয়ান আৰ্মিৰ প্ৰথম যিজন চিফ সেইজন এজন কুৰ্গী আৰু তেওঁৰ নাম হৈছে জেনেৰেল কৰিয়াপ্পা ৱাজ এ কুৰ্গী ইণ্ডিয়াৰ প্ৰথম যেটো আৰ্মি চিফজন আছিল যাৰ নাম হৈছে জেনেৰেল কৰিয়াপ্পা সেইজন এজন কুৰ্গী মানুহ হয় গতিকে ইভেন নাও কোডাবাজ বুলি ক'লো একেই কোডাগো আৰু কোডাবাজ একেই শব্দ তোমালোকে মনত ৰাখিবা কেতিয়াবা ইয়াত কোডাবাজ বুলি কৈছে ইয়াত কুৰ্গী বুলি কৈছে are the only people in India permitted to carry firearms without a license তাৰ মানে আচৰিত কথা কি জানানে আজি যদি আমাৰ নিচিনা মানুহ এটাই যদি টাউনত এটা দা লৈ ঘূৰি ফুৰে তেতিয়া তেখেতক পুলিচে ধৰি ল'ব
কাৰণ আমি কোনো ধৰণৰ মৰণাস্ত্ৰ লৈ পিনে মানে ৰাস্তা ঘাটে ঘূৰি ফুৰিব নোৱাৰোঁ আমি দাটো পেক চেক কৰি পিনে ধুনীয়াকৈ ৰাখিব পাৰোঁ কিন্তু দেখুৱাই লৈ হাতত এনেকৈ লৈ পিনে আমি ঘূৰি ফুৰিব কেতিয়াও নোৱাৰোঁ সেইটো আমাক পুলিচে ধৰিব সেইটো মানে লাইসেন্স নাথাকে আমাৰ মানুহখিনি কিন্তু পাঞ্জাবী মানুহখিনিয়ে এটা তাৰুৱাল থাকে তেওঁলোকে যদি সেই ড্ৰেছটো পিন্ধে ড্ৰেছটোৰ লগত এটা তাৰুৱালটো লৈ পিনে তেওঁলোকে ঘূৰি ফুৰিব পাৰে সেইটো তেওঁলোকক ভাৰতীয় সংবিধানে তেওঁলোকৰ যিটো কালচাৰেল ড্ৰেছ সেই ড্ৰেছটোৰ ভিতৰত তেওঁলোকৰ এই বস্তুটো পৰে সেইটো কাৰণে সেইটো তেওঁলোকে ঘূৰি ফুৰিব পাৰে সেইটো হৈছে পাঞ্জাবীৰ সুবিধা কিন্তু এই যিখিনি কুৰ্গী মানুহখিনি এইখিনি ইমানে এডাপ্টেড টু ফাইটিং তেওঁলোকে ভাৰত চৰকাৰে তেওঁলোকক ফায়াৰ আৰ্মছ লৈ থাকিবলৈ দিয়ে ফায়াৰ আৰ্মছ মানে বন্দুক মানে তেওঁলোকে মুকলিভাৱে ফায়াৰ আৰ্মছ লৈ ঘূৰি থাকিব পাৰে উইদাউট লাইসেন্স আমাৰ মানুহক লাইসেন্স লাগিব আমি যদি ফায়াৰ আৰ্মছ মানে বন্দুক যিবোৰ হেৰি কৰা হয় মৰণাস্ত্ৰ যিবোৰ বন্দুক গুলি সেইবোৰ যিবোৰ আছে পিস্তল সেইবোৰ যদি লৈ ফুৰিবলৈ হয় পুলিচে আমাক ধৰিবই আমাক হেতু যদি লৈ ফুৰিবলৈ হয় তেতিয়া খুব মানে ডাঙৰ অফিচাৰ সকলে বা মানে পলিটিক্যাল মানুহখিনিয়ে লৈ ঘূৰি ফুৰে তেওঁলোকৰ লাইসেন্স থাকে গৰে আমিও যদি তেনেকুৱা ধৰণৰ কিবা থ্ৰেট থাকে আমাক যদি কোনোবাই মাৰিব বা কিবা নিজৰ ৰক্ষাৰ কাৰণে আমি যদি লৈ ফুৰিবলৈ বিচাৰো তেতিয়াহলে আমি লাইসেন্স ল'ব লাগিব বাট কুৰ্গী মানুহসকলক লাইসেন্স নালাগে কেলে নালাগে জানানে এইটো হৈছে তেওঁলোকৰ পৰম্পৰা যিটো যাৰ যেনেকুৱা পৰম্পৰা সেই পৰম্পৰাটো সেইমতে ৰাখিবলৈ ভাৰতীয় সংবিধানে আমাক সেই স্বাধীনতাটো দিয়ে পৰম্পৰাগতে তেওঁলোকে ফায়াৰ আৰ্মছ কেৰি কৰা মানুহ গতিকে সেইখিনি মানুহক উইদাউট লাইসেন্স ফায়াৰ আৰ্মছ লৈ ফুৰিবলৈ কাৰণে তেওঁলোকক ভাৰত চৰকাৰে সেই পাৰমিশনটো দি দিয়ে উইদাউট এনি লাইসেন্স তেওঁলোকে ল'ব পাৰে এইখিনি হৈছে বিশেষ কোৱালিটি কুৰ্গী মানুহসকলৰ এইখিনি কথা মনত ৰাখিবা ভিডিওটো আজি ইয়াতে সামৰিছো কাৰণ যথেষ্ট দীঘল হৈ গৈছে নেক্সট ক্লাছ আমি পিছৰ ভিডিওটোত আপলোড কৰি আছো থ্যাংক ইউ